হয় নমস্কাৰ, মই আছো আজি আমাৰ হোজাই জিলাৰ প্ৰাক্তন বিধায়ক মাননীয় শিলাজিৎদেৱ ডাঙৰীয়াৰ ঘৰৰ সন্মুখত। প্ৰতি বছৰৰ দৰে এবাৰো আমাৰ মাননীয় শিলাজিৎদেৱ ডাঙৰীয়াৰ বাসগৃহত বেংগলী পৰিষদ আসামৰ ফালৰ পৰা 34তম ফাউণ্ডেশ্যন ডেট ইতিমধ্যে ৪,০০০ৰ অধিক লোক ইয়াত এই সভাত অংশগ্ৰহণ কৰিছে। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক ভিতৰত গৈ মই আজি এই ভিডিঅ'টো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল পাব আৰু বহুত ভাল লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। ফাইনেলি আমি আহি গৈছোঁ ভিতৰত। আপোনালোকে দেখি আছে এয়া হৈছে মেইন গেটটো আৰু ইয়াৰ পৰা আমি ভিতৰলৈ যাম আৰু আজিৰ যিটো দৃশ্য সেই দৃশ্যটো আপোনালোকক শ্বেয়াৰ কৰিম আৰু বিশেষকৈ এই ভিডিঅ'টো আমাৰ হোজাই জিলাৰ প্ৰত্যেকজন মানুহে শ্বেয়াৰ কৰক, কাৰণ হোজাই জিলাৰ ইমান ডাঙৰ এটা চেলিব্ৰেশ্যন কেতিয়াও হোৱা নাই। গতিকে আজি বলক ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ। গোটেই অসমত এতিয়া 23টা জিলাত আমাৰ জিলা কমিটি আছে, পূৰ্ণাংগ জিলা কমিটি, আৰু তাৰ লগতে মণ্ডল কমিটি গঠন হৈছে, মানে ব্লক লেভেল বা মিউনিচিপালিটি লেভেলত। কিছুমান ঠাইত পঞ্চায়ত আৰু ৱাৰ্ড লেভেল লৈ আমাৰ কমিটি গঠন হৈছে। আমাৰ ইতিমধ্যে মেম্বাৰশ্বিপ লোক ইয়াত আহি উপস্থিত হৈছে 50,000 প্লাস মেম্বাৰ্স অল ওভাৰ আসাম। আমি অলপতে আমাৰ অনলাইন মেম্বাৰশ্বিপ ড্ৰাইভ হ'ব আৰু আমি এক্সপেক্ট কৰিছোঁ যে এৰাউণ্ড 5 লাখ মেম্বাৰ্স আমি গোটেই অসমত আমাৰ হ'ব নেক্সট ফিউ মান্থছৰ ভিতৰত। সেইকাৰণে এটা বহুত ডাঙৰ সঁহাৰি হৈছে। আৰু মই আমাৰ যিটো নীতি আদৰ্শৰ বিষয়ে ক'ব বিচাৰিছোঁ যে বাঙালী বুলি ক'লে বহুতে ভাবে হয়তো পশ্চিম বাংলাৰ নেকি বা বাংলাদেশৰ নেকি, তেনেকুৱা নহয়। আমি অসম আৰু অসমীয়াৰ আমি এই মাতৃভূমিক পূজা কৰোঁ। আৰু আমাৰ বাঙালী পৰিষদৰ পৰা আমি কওঁ যে আমাৰ শ্ৰীকৃষ্ণৰ যেনেকৈ দুজন মা, এজন পালিত মা, এজন জন্মদাতা মা। জন্মদাতা মা আছে এজন আৰু পালিত মা আছে। তেনেকুৱা বাঙালী পৰিষদৰ যিসকল সদস্য, আমাৰ দুটা মাতৃভাষা। প্ৰথম মাতৃভাষা এইকাৰণে বাংলা, কাৰণ আমি যিটো মাৰ মুখৰ পৰা পাইছোঁ, আৰু দ্বিতীয় মাতৃভাষা আমাৰ এই মাটিৰ পৰা পোৱা অসমীয়া ভাষা। সেইকাৰণে আমাৰ দুইজন মাতৃ আৰু দুইটা মাতৃভাষা, আৰু সেই চেণ্টিমেণ্ট লৈ পেলাই বাঙালী পৰিষদৰ প্ৰত্যেকজন সদস্য অসমৰ বিভিন্ন ঠাইত তেওঁলোকে এই আদৰ্শ লৈ কাম কৰি গৈ আছে। মূল উদ্দেশ্য হ'ল যে আমি উই আৰ পাৰ্ট এণ্ড পাৰ্চেল অফ দি লাৰ্জাৰ এছামিজ ছ'চাইটি। আমি বিচাৰোঁ যে আমি অসমীয়া সমাজৰ এটা অংশীদাৰ, অসমক সুৰক্ষা দিবৰ কাৰণে, অসমীয়া সমাজ শক্তিশালী কৰিবৰ কাৰণে, আমাৰ ইকনমিক ডেভেলপমেণ্টে হওক, ছ'চিয়েল ছিকিউৰিটি হওক, অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে, ৱেলফেয়াৰৰ কাৰণে বাঙালী পৰিষদ আজি কাম কৰি গৈ আছে। আৰু আজি 2 বছৰ হৈ গ'ল আমাৰ এই সংগঠনটো। আগতে ৰেজিষ্টাৰ্ড নাছিলে, এতিয়া ৰেজিষ্টাৰ্ডো হৈ গ'ল। চ' উই আৰ নাও এ ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন। আগতে নাম আছিলে অল আছাম বাঙালী পৰিষদ, এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ পিছত নাম হৈছে বাঙালী পৰিষদ অসম। সেইকাৰণে মই বাঙালী পৰিষদ অসমৰ পৰা আপোনালোকক আকৌ ৱেলকাম জনাইছোঁ। আৰু তাৰ লগতে মণ্ডল কমিটি গঠন হৈছে, মানে ব্লক লেভেল বা মিউনিচিপালিটি লেভেলত। কিছুমান ঠাইত পঞ্চায়ত আৰু ৱাৰ্ড লেভেল লৈ আমাৰ কমিটি গঠন হৈছে। আমাৰ 50,000 প্লাস মেম্বাৰ্স অল ওভাৰ আসাম। আমি অলপতে আমাৰ অনলাইন মেম্বাৰশ্বিপ ড্ৰাইভ হ'ব আৰু আমি এক্সপেক্ট কৰিছোঁ যে এৰাউণ্ড 5 লাখ মেম্বাৰ্স আমি গোটেই অসমত আমাৰ হ'ব নেক্সট ফিউ মান্থছৰ ভিতৰত। সেইকাৰণে এটা বহুত ডাঙৰ সঁহাৰি হৈছে। আৰু মই আমাৰ যিটো নীতি আদৰ্শৰ বিষয়ে ক'ব বিচাৰিছোঁ যে বাঙালী বুলি ক'লে বহুতে ভাবে হয়তো পশ্চিম বাংলাৰ নেকি বা বাংলাদেশৰ নেকি, তেনেকুৱা নহয়। আমি অসম আৰু অসমীয়াৰ আমি এই মাতৃভূমিক পূজা কৰোঁ। আৰু আমাৰ বাঙালী পৰিষদৰ পৰা আমি কওঁ যে আমাৰ শ্ৰীকৃষ্ণৰ যেনেকৈ দুজন মা, এজন পালিত মা, এজন জন্মদাতা মা। জন্মদাতা মা আছে এজন আৰু পালিত মা আছে। তেনেকুৱা বাঙালী পৰিষদৰ যিসকল সদস্য, আমাৰ দুটা মাতৃভাষা। প্ৰথম মাতৃভাষা এইকাৰণে বাংলা, কাৰণ আমি যিটো মাৰ মুখৰ পৰা পাইছোঁ, আৰু দ্বিতীয় মাতৃভাষা আমাৰ এই মাটিৰ পৰা পোৱা অসমীয়া ভাষা। সেইকাৰণে আমাৰ দুইজন মাতৃ আৰু দুইটা মাতৃভাষা, আৰু সেই চেণ্টিমেণ্ট লৈ পেলাই বাঙালী পৰিষদৰ প্ৰত্যেকজন সদস্য অসমৰ বিভিন্ন ঠাইত তেওঁলোকে এই আদৰ্শ লৈ কাম কৰি গৈ আছে। মূল উদ্দেশ্য হ'ল যে আমি উই আৰ পাৰ্ট এণ্ড পাৰ্চেল অফ দি লাৰ্জাৰ এছামিজ ছ'চাইটি। আমি বিচাৰোঁ যে আমি অসমীয়া সমাজৰ এটা অংশীদাৰ, অসমক সুৰক্ষা দিবৰ কাৰণে,
অসমীয়া সমাজ শক্তিশালী কৰিবৰ কাৰণে আমাৰ ইকনমিক ডেভেলপমেণ্টে হওক ছ'চিয়েল ছিকিউৰিটি হওক অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে ৱেলফেয়াৰৰ কাৰণে বাঙালী পৰিষদ আজি কাম কৰি গৈ আছে আৰু আজি 2 বছৰ হৈ গ'ল আমাৰ এই সংগঠনটো আগতে ৰেজিষ্টাৰ্ড নাছিলে এতিয়া ৰেজিষ্টাৰ্ডো হৈ গ'ল চ' উই আৰ নাও এ ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন আগতে নাম আছিলে অল আছাম বাঙালী পৰিষদ এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ পিছত নাম হৈছে বাঙালী পৰিষদ অসম সেইকাৰণে মই বাঙালী পৰিষদ অসমৰ পৰা আপোনালোকক আকৌ ৱেলকাম জনাইছোঁ আপোনালোকে আজিৰ দিনটো আমি ইয়াতে ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যন কৰিম আমাৰ মাননীয় ৰমেন